নমস্কাৰ অসম টাইমৰ দেওবৰীয়া কবিতাৰ গধূলিলৈকে মই প্ৰণৱ কুমাৰ বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ কবিতাৰ বিষয় হৈছে মিয়াৰ কবিতা। মিয়া কবিতা নহয় মিয়াৰ কবিতা। আমি আপোনালোকলৈ আজি আগবঢ়াম কেইবাগৰাকীও মিয়া অসমীয়া কবিৰ কবিতা, যিয়ে অসমীয়া ভাষাত তেওঁলোকৰ কাব্য চৰ্চা কৰি অসমীয়া কাব্য জগতক মহিয়ান কৰিছে, সমৃদ্ধ কৰিছে। আপোনালোকে জানে এক ৰক্তক্ষয়ী সংঘৰ্ষৰ পৰিৱেশ অসমত সৃষ্টি হৈছে আৰু পুনৰ 1979 চন আৰু 83 চনলৈকে যেন অসম উভতি যাবলৈ বিচাৰিছে। হয়, প্ৰতিজন অসমীয়াই বিচাৰে যে অসমৰ পৰা অবৈধ বিদেশী নাগৰিক বিতৰণ হওক, এখন প্ৰত্যাৰ্পণ চুক্তিৰ জৰিয়তে বিদেশী নাগৰিকসকলক বহিষ্কাৰ কৰা হওক, অসম চুক্তিৰ প্ৰতিটো দফাকেই কাৰ্যকৰী কৰা হওক, 6 নম্বৰ দফাৰ কাৰ্যকৰণৰ জৰিয়তেই অসমীয়া ভাষা আৰু সংস্কৃতিক সুৰক্ষা প্ৰদান কৰা হওক আৰু 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসমক সুৰক্ষিত ৰাখক। কিন্তু তাকে নকৰি যদি আমি ৰক্তক্ষয়ী সংঘৰ্ষৰ ফালে যাবলৈ বিচাৰো, তেনেহলে এয়া হ'ব এক জাতীয় মূৰ্খামি আৰু ই অসমক বহুত পিছলৈকে পিছুৱাই লৈ যাব। এতিয়া সম্প্ৰতি অসমৰ সৰ্বত্ৰ মিয়া খেদাৰ এক আন্দোলন আৰম্ভ হৈছে আৰু সেই মিয়াসকল আচলতে কোন আৰু কি সেয়া এক ঐতিহাসিক বিষয়, আমি সেই কথা আলোচনা নকৰো। কিন্তু এতিয়াও আমি গৌৰৱেৰে ক'ব পাৰো যে অসমীয়া ভাষাৰ প্ৰতি মিয়াসকলৰ অৱদান আৰু অসমীয়া ভাষাৰ মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মিয়াৰ মাজতেই অধিক। অসমীয়া ভাষা আৰু সংস্কৃতিলৈকে মিয়াৰ অৱদান কেনেকুৱা আজি আমি কবিতাৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো। আহক প্ৰিয় দৰ্শক, আমি সেই কবিতাকেইটা শুনি লওঁ, কোন কোন কবি আমি জানি লওঁ। 1987 চনতেই এখন কাব্যগ্ৰন্থ খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাই প্ৰকাশ কৰিছিল, যেতিয়ালৈকে জীয়াই থাকে সূৰ্য, কবি খবিৰ আহমেদ। তেখেতৰ এটা বিশেষ কবিতাই সেই সময়ত অসমত আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেই কবিতাটো হৈছে বিনীত নিবেদন এই যে। বিনীত নিবেদন এই যে মই এজন পমুৱা, এজন লাঞ্ছিত মিয়া, যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শেখ, ৰমজান আলী কিংবা মাজেদ মিয়া, জ্ঞাতব্য বিষয় মই এই অসমৰে অসমীয়া। ক'ব লগা মোৰ বহু কথাই আছিল, যিবোৰ কথা অসমৰ সাধু কথাৰ দৰে প্ৰাচীন, যিবোৰ কথা তোমালোকৰ ধমনীত প্ৰবাহিত ৰক্ত কণিকাতকৈও আদিম। স্বাধীনতাৰ দুকুৰি বছৰ পিছতো কোনো সহৃদয় লিখকৰ লিখনিত মোৰ ঠাই নহল, কোনো চিত্ৰশিল্পীৰ তুলিকাত চিত্ৰিত নহল মোৰ ছবি। বিধানসভা অথবা সংসদ ভৱনত এবাৰো উচ্চাৰিত নহল মোৰ নাম, কোনো শ্বহীদ বেদী অথবা কোনো সংবাদ পত্ৰত ঘূণাক্ষৰেও লিখা নহল মোৰ নাম। আনকি মোৰ কোনো সংজ্ঞাও পোৱা নহল মই মিয়া নে অসমীয়া নে ন অসমীয়া। অথচ নদীৰ কথা কোৱা হয় অসম নদীমাতৃক দেশ, হৃদয় মোৰ নদীৰ দৰে গভীৰ আৰু বহল। বৃক্ষৰ কথা কোৱা হয় অসম নীলা পাহাৰৰ দেশ, মেৰুদণ্ড মোৰ বৃক্ষৰ দৰে কঠিন আৰু অটল। বৃক্ষৰ ছায়াই মোৰ স্বাভাৱিক ঘৰ, কৃষক শ্ৰমিকৰ কথা কোৱা হয় অসম কৃষি প্ৰধান দেশ। কৃষি আৰু শ্ৰমৰ প্ৰতি আছে মোৰ জন্মগত মহান শ্ৰদ্ধা, মই যে কৃষকৰে সন্তান। বিনীত নিবেদন এই যে মই এজন পমুৱা, এজন ঘৃণনীয় মিয়া, যিয়েই নহওক কিয় মোৰ নাম খবিৰ আহমেদ কিংবা মজনুৰ ভূঞা, জ্ঞাতব্য বিষয় মই এই অসমৰে অসমীয়া। পদ্মাৰ ধুমুহাত মোৰ ঠিকনা হেৰাল যোৱা শতিকাত, বন্দৰ বিচাৰি বণিকৰ জাহাজত উজাই আহিলো মই। চিৰদিনৰ বাবে আপোন বুলি সাবটি ললো এই দেশ এই মাটি। তাৰ পাছত আৰম্ভ হল মোৰ নতুন আৱিষ্কাৰ শদিয়াৰ পৰা ধুবুৰীলৈ। সেই দিনাৰ পৰাই মই ৰঙা মাটিৰ পাহাৰ কাটি সমতল কৰিছো ভূমি, হাবি কাটি নগৰ কৰিছো, মাটি পিহি কৰিছো ইটা আৰু ইটাৰ পৰা অট্টালিকা। ৰাস্তাত শিল পাৰিছো, পিটছেৰে কলা কৰি দিছো, কাৰখানাত পুলিগিৰি কৰিছো, পথাৰবোৰ সেউজীয়া কৰিছো মই। মই নদীত সাঁতুৰিছো, নদীৰ পাৰত উবুৰি হৈ বানপানী ভেটা দিছো মই। এনেদৰেই প্ৰতিদিন তেজ আৰু ঘামেৰে উৰ্বৰ কৰিছো মাটি। বিনীত নিবেদন মই এজন পমুৱা, এজন লাঞ্ছিত মিয়া, যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শেখ, ৰমজান আলী কিংবা মাজেদ মিয়া, জ্ঞাতব্য বিষয় মই এই অসমৰে অসমীয়া। খবিৰ আহমেদৰ এই প্ৰখ্যাত কবিতাটোৰ জৰিয়তে আমাৰ মিয়া জনগোষ্ঠীৰ
যি মৰ্ম বেদনা, যি ইতিহাস বিবৃত হৈছে, আশা কৰিছো সকলোৱে বুজি পাব মিয়াসকলৰ মৰ্ম বেদনা, তেওঁলোকৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। অন্য এটা কবিতা পাঠ কৰিছো গোৱালপাৰাৰ দেশী মুছলমান সম্প্ৰদায়ৰ কবি কাছিমা খাতুনৰ। কাছিমা খাতুন এগৰাকী প্ৰখ্যাত অসমীয়া আৰু বাংলা ভাষাৰ কবি, আৰু ইতিমধ্যে তেখেতৰ কেইবাখনো কাব্যগ্ৰন্থ প্ৰকাশ হোৱাৰ লগে লগে গোৱালপৰীয়া অভিধান এখনো তেখেতে প্ৰকাশ কৰিছে। আৰু কাছিমা খাতুনৰ এই কবিতাটোৰ বিষয়বস্তু হৈছে দুৰ্গা দেৱী। দুৰ্গা দেৱী, তুমি দুৰ্গা প্ৰাণদায়িনী সংহাৰকাৰিণী, তুমি দুৰ্গা প্ৰাণদায়িনী সংহাৰকাৰিণী, দুৰ্গ ৰক্ষাকাৰিণী। ভয়াবহতাৰ পৰা ৰক্ষা কৰাৰ বাবে তোমাৰ মূৰ্তি ভয়ানক। তুমি দশভুজা, সন্মিলিত ৰক্তপুঞ্জৰ সৰ্বদেৱতা। তুমি ষষ্ঠীৰ দেৱী বোধন, অগ্নিস্বৰূপা বিল্ববাসিনী, নৱপত্ৰিকাৰ স্থাপনকাৰিণী। যি নামেৰেই তোমাক মতা নহওক কিয়, তুমিতো হিমবত হিমালয়ৰ কন্যাৰূপী হৈমৱতী, যুদ্ধৰ দেৱী। তুমিতো ভূমধ্য সাগৰীয় অঞ্চলৰ বাইগো দেৱী, গ্ৰীকৰ ৰহি, ৰোমৰ চিবিলি দেৱী, জাৰ্মানৰ নেথাছ দেৱী, মেক্সিকোৰ মাতৃদেৱী। মহাভাৰতত যুধিষ্ঠিৰে তোমাক যোগমায়া মহিষমৰ্দিনী ৰূপে স্তবক কৰিছিল। অৰ্জুনে কৰিছিল সৃষ্টি স্থিতি প্ৰলয়কাৰিণী, জৰহীনা সিদ্ধিদাত্ৰী ব্ৰহ্মস্বৰূপা কান্তিমতীশ্ৰী বুলি স্তবক। প্ৰতি বছৰে শাৰদীয় ঋতুত তোমাৰ আগমনৰ অপেক্ষাত ৰৈ থাকো। কোমল শস্যৰ সম্ভাৰ লৈ আহা তুমি আইৰ ঘৰলৈ। তোমাৰ গাঁও, তোমাৰ অৰণ্য, তোমাৰ সভ্য সমাজ সকলোৱে আনন্দৰে উচ্চাৰণ কৰে, যা দেৱী সৰ্বভূতেষু। এগৰাকী দেশী অসমীয়া মুছলমানৰ কলমত এনেদৰে নিগৰিত হৈছে আমাৰ শক্তিৰ দেৱী দুৰ্গাৰ স্তুতি, আৰু ইয়েই আমাৰ যে শাৰদীয় আগন্তুক শাৰদীয় বতৰ তাক যেন স্বাগতম জনাইছে। অন্য এগৰাকী কবি, সকলোৱে জানে অসমৰ শান্তি সমৃদ্ধি আৰু সমন্বয়ৰ বাবে সকলো সময়তে নিজক জান প্ৰাণ দি লাগি থকা কবি ইছমাইল হুছেইন। ইছমাইল হুছেইনৰ এটা কবিতা আপোনালোকক শুনাব বিচাৰিছো। কয়াকুছি এখন মিয়া অধ্যুষিত অসমীয়া মুছলমান অধ্যুষিত অঞ্চল, যাক এটা সময়ত কোৱা হৈছিল পমুৱা মুছলমানৰ অঞ্চল। তাৰ পৰাই ইছমাইল হুছেইনৰ জন্ম আৰু এই সাহিত্য জগতত তেখেতৰ অগ্ৰগতি। তেখেতৰ সেই কবিতাটো হৈছে আজান দেও। কবি ইছমাইল হুছেইন। তুমি এৰি অহা বাগদাদৰ বাগিচাবোৰত পখিলা নাই, ধোঁৱা আৰু কয়লাৰ মাজত তোমাৰ সোণালী জন্মভূমি, পেণ্টাগনৰ বোমাত পুৰি ফুলবোৰ চাই। মৰু প্ৰান্তৰৰ পৰা এটা কৰুণ সুৰ ভাহি আহে বতাহত, তোমাৰ নামত চিঞৰি কোনোবাই বিনাই, চাহ মিৰাণ কুশলে আছাতো সুদৰৰ ভাই। চিঞৰটো মাজে মাজে আৰৱ হৈ আফগানৰ পৰ্বতত ঠেকা খায়। হজৰতে বিশ্বভাতৃৰ বাণী বিলাইছিল য'ত, বাবৰে বাবৰি তুলি প্ৰেমৰ কবিতা ৰচিছিল য'ত। কোনোবাই তেজ ঢালিছে নেকি তাত, ঘৃণা আৰু বিদ্বেষৰ বিষ মিহলাই। অসমীয়া কাব্য সাহিত্য আৰু সাংস্কৃতিক গৱেষণাৰ ক্ষেত্ৰত এগৰাকী বিশেষ ব্যক্তি হৈছে ইছমাইল হুছেইন। ইছমাইল হুছেইনকো কোৱা হয় পমুৱা অসমীয়া মুছলমানৰ প্ৰতিনিধি। কয়াকুছিত তেখেতৰ জন্ম। যোৱা ৩টা দশক ধৰি তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন আৰু শান্তি সম্প্ৰীতি স্থাপনৰ বাবে অহৰহ লাগি আছে। ফাট বিহু, মটক বিহুকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰাৰ লগতে কেইবাটাও জনগোষ্ঠীৰ তেখেতে ইতিহাস লিখিছে। তেনেকুৱা এগৰাকী কবি ইছমাইল হুছেইনৰ এটা কবিতা আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছো। আজান দেও, কবি ইছমাইল হুছেইন। তুমি এৰি অহা বাগদাদৰ বাগিচাবোৰত পখিলা নাই, ধোঁৱা আৰু কয়লাৰ মাজত তোমাৰ সোণালী জন্মভূমি, পেণ্টাগনৰ বোমাত পুৰি ফুলবোৰ চাই। মৰু প্ৰান্তৰৰ পৰা এটা কৰুণ সুৰ ভাহি আহে বতাহত, তোমাৰ নাম চিঞৰি কোনোবাই বিনাই, চাহ মিৰাণ কুশলে আছাতো সুদৰৰ ভাই। চিঞৰটো মাজে মাজে আৰৱ হৈ আফগানৰ পৰ্বতত ঠেকা খায়। হজৰতে বিশ্বভাতৃত্বৰ বাণী বিলাইছিল য'ত, বাবৰে বাবৰি তুলি প্ৰেমৰ কবিতা ৰচিছিল য'ত। কোনোবাই তেজ ঢালিছে নেকি তাত, ঘৃণা আৰু বিদ্বেষৰ বিষ মিহলাই। হে যাযাবৰী ফকীৰ, সেই ঠাইবোৰ এৰি আমাৰ ফালে আহিবা। হে যাযাবৰী ফকীৰ, সেই ঠাইবোৰ এৰি আমাৰ ফালে আহিলা। ভালেই কৰিলা, গৃহহীন হৈও হৃদয়ৰ ফলিত লিখিলা অজস্ৰ গৃহৰ ঠিকনা। সেইবাবে নেকি হিংসুকে কাঢ়িলে তোমাৰ চকু, সেই চকুজুৰি গুটি হৈ দিশৌৰে ফাহি গল।
সৰাগুৰি চাপৰিত গছ হ'ল, সৰাগুৰি চাপৰিত গছ হৈ গজিল, অসমৰ পথাৰত ফুল হৈ ফুলিল, ফল হৈ বহালে মিলনৰ হাত, দৃষ্টিহীন হলা তুমি, অথচ তোমাৰ মনৰ দুটিয়েই পোহৰাই তুলিলে এন্ধাৰৰ বাট। এনেকৈয়ে মানুহবোৰ পোহৰ হয়, এনেকৈয়ে মানুহবোৰ পোহৰ হয়, সাম্ৰাজ্যহীন হৈও সম্ৰাট হয়। সেয়ে নেকি বাগদাদৰ পৰা অসম, মছজিদৰ পৰা নামঘৰ, নামঘৰৰ পৰা দৰগাহ, সকলোতে তোমাৰ নামত পোহৰে কৰিছে স্থান। আজান দেও হে পোহৰৰ সম্ৰাট, তোমাৰ কণ্ঠৰ কি যে সুমধুৰী যাদু, একে ৰাগত বাজি থাকে হৰিনাম আৰু আজান। আজান ফকীৰক লৈ এটি সুন্দৰ সমন্বয়ৰ কবিতা ইছমাইল হুছেইন ডাঙৰীয়াই লিখিছিল আজিৰ পৰা প্ৰায় এটা দশক আগতে। সেই কবিতাটো আপোনালোক শুনালো আৰু এইবাৰ শেষ কবিতা শুনাব বিচাৰিছো অসমৰ তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী কবি, চৰ অঞ্চলৰ কবি, ন অসমীয়া কমুৱা সম্প্ৰদায়ৰ কবি ৰাছেল চৌধুৰী, যাৰ কবিতাই অসমত প্ৰতিবাদৰ এক নতুন ধাৰা সৃষ্টি কৰিছে। সেই ৰাছেল চৌধুৰীৰ এটি কবিতা আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছো। এটা 5mm বুলেট আৰু এপাহি গোলাপ। কবি ৰাছেল চৌধুৰী। স্কুললৈ গৈছিলা, বেগত ছাতি লৈ যাবা, দেশ আৰু আকাশৰ কোনো হুঁচ নাই, কেতিয়া যে মত হলাই। ছাত্ৰ ছাত্ৰীৰ আবদাৰ বদমাছি পাৰ হৈ আহি তুলি লৈছা হেড ছাৰৰ বকনিৰ পাণ্ডুলিপি। সহকৰ্মীৰ চকু পকোৱা আৰু যুৱকৰ ফুচফাচ, হঠাৎ বৰষুণৰ গান এটাই বগাই গৈছে গালৰ হালধীয়া ভূগোল। দুটা লাফাংগা বৰষুণে সোমাই গৈছে বুকুৰ, তৎক্ষণাত ৰাজপথত নাও, মৃত তিমিৰ দৰে ফাটিছে গাড়ী। খুচি দেহা থাকিলেহে বেহা, তুমি দুখৰ তাঁতশালত নাচি নাচি হৈ উঠিছা ফিচিকি যোৱা মেখেলা। মই চিন্তাৰ পাঠশালাত বেত খাই খাই হৈ উঠিছো কাৰাবদ্ধ ছাত্ৰ নেতা। খুচি সাম্প্ৰদায়িক গুলিত আজিও হৈছে চাগে বুকু ফুটা, সস্তা প্ৰেমৰ ৰঙত আজি নীলা হৈছে তোমাৰ সেউজী হিয়া। হাত শিঙিমাৰিত আজিও যুৱকৰ আত্মহত্যা, প্ৰৱেশ পৰীক্ষাত ভাল নম্বৰ পাইছিল, কিন্তু মুকলি আসন আছিল দুটা। 1000 সৈনিকৰ মাজৰ পৰা কোনে যে কিডনেপিং কৰিলে গমেই নাপালে বেচেৰা। চৰণীয়া মাতি আছিল দুকথা, হজম কৰিলে প্ৰাইভেট বিশ্ববিদ্যালয়ে, তাৰ কপালত এটা কটা দাগ আছিল, বুকুত এটা অন্ধকাৰ তিল আছিল। দেশখন বাংলাদেশ অথবা গুজৰাট যে হোৱা নাই তাতেই সান্তনা, দেশখন বাংলাদেশ অথবা গুজৰাট যে হোৱা নাই তাতেই সান্তনা। মনত আছে মেট্ৰিকত আমাৰ বেটছৰ পৰা ডিষ্ট্ৰিক্ট টপাৰ হৈছিল হাছেম, সি এতিয়া ৰিক্সা চলাই নিজৰ নহয় হুছেইন ঠিকাদাৰৰ। যোৱা মাহত তাৰ দেউতা গ'ল ডিটেনশ্যন কেম্পতে মৰিল। জানা হাউলি পৰা গছত কুঠাৰিয়ে কুঠাৰ বেগাই মাৰে। বুজিছো মূৰত ৰজাৰ হুকুম, চকুত বয়সৰ দাগ, বুকুত সপোনৰ ধ্বংসাৱশেষে নিৰ্মাণ কৰে বিপ্লৱৰ উপনিৱেশ। পাঠ কৰাই পৰাজয়ৰ মহাকাব্য, বৃদ্ধ আব্বা, গাভৰু ভনী, বেকাৰ ভাইটিৰ মুখত গোলাপ ফুলিবলৈ 1-2 ডজন গুলি খোৱা খুবেই দৰকাৰ, খুবেই দৰকাৰ। মোৰ কথা কি কম, ছাত্ৰবোৰে বুকুত গঢ়িছে প্ৰেমৰ ইমাৰত, উৰুঙা বতাহ জাকে আহি ভাঙিছে এটা দুটাকৈ ইটা। বজাৰত জুই, আম্মাৰ চকুত বেজাৰ ফুলৰ সপোন। 500 টকীয়া নোটখনে আজিও উচুপি তিয়াই দিছে পকেট সাম্ৰাজ্য। বেগত ছাতি লৈ আহিবা, বুকুত লৈ আহিবা এটা 5mm বুলেট আৰু এপাহি গোলাপ। এয়া আছিল ৰাছেলৰ কবিতা। আৰু আজি আমি দৰ্শকৰ কাৰণে আগবঢ়ালো আমাৰ ন অসমীয়া আৰু যাক আজি মিয়া সম্প্ৰদায় বুলি কোৱা হয়, সেই মিয়া সম্প্ৰদায়ৰ কেইবাগৰাকীও কবিৰ কবিতা, যাৰ কবিতাই অসমীয়া কাব্য জগতক সমৃদ্ধ কৰিছে। আশা কৰিছো এই কবিতাসমূহে আমাৰ মাজত সম্প্ৰীতিৰ বাণী কঢ়িয়াই নিব আৰু আমাৰ সমন্বয়ৰ বাণী কঢ়িয়াই নিব, সম্প্ৰীতিৰ বাণী কঢ়িয়াই নিব আৰু এক বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ই এক কাৰক হৈ পৰিব। আজিলৈকে ইমানেই, আকৌ অহা দেওবাৰে লগ হ'ম কিছু অনন্য কবিতাৰে। ধন্যবাদ, শুভৰাত্ৰি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।